এইবাৰ ডেডলাইন আৰু চৰ্তই আউল লগাইছে বিৰোধীত অখিল গগৈৰ প্ৰস্তাৱক চৰ্ত হিচাপে লৈ নাৰাজ কংগ্ৰেছ কি প্ৰস্তাৱ অখিল গগৈৰ আমি ৰাইজৰ দলে আহ্বান জনাইছো অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে আমি অনুৰোধ কৰিছো দেই এইটো সিস্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত নহলে বা কাৰোবাৰ ঘৰত কোনোবা দিন ভূপেন বৰাৰ ঘৰত কোনোবা দিন অখিল গগৈৰ ঘৰত কোনোবা দিন লুৰিণজ্যোতিৰ ঘৰত কোনোবা দিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত কোনোবা দিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত কোনোবা দিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে কি প্ৰতিক্ৰিয়া কংগ্ৰেছৰ আমি সকলোৱেতো বিচাৰো আমাৰ লক্ষ্যৰ উদ্দেশ্য মিত্ৰতা আমাৰ লক্ষ্যৰ উদ্দেশ্য বিজেপিক 2026 চনত অসমৰ শাসনৰ পৰা বিদায় দিব লাগে সেই লক্ষ্যৰ উদ্দেশ্য একেবাৰে আমি আগুৱাই গৈ আছো অথচ যদি আমি কওঁ যে তোমাৰ বাটটো বেলেগ হৈ আছে তোমাৰ বাটটো বেলেগ হৈ আছে একে ৰাস্তাৰে একে হাতে হাত ধৰি গৈ আছো তাৰ পিছতো কয় যে যদি হাতখন আৰু মজবুতকৈ ধৰা আৰু যদি মজবুতকৈ নধৰা তেনেহলে আমি আমাৰ সম্পৰ্ক সিঙু হৈছে গতিকে এই কথাবিলাকতো আমিও বুজা নাই দিল্লী বিধানসভাত বিজেপিৰ বিজয়ৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে বিৰোধীৰ বিভাজন কাৰণ বহুকেইটা গুৰুত্বপূৰ্ণ সমষ্টিতেই কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে পৰাজিত হ'বলগীয়া হৈছে আপৰ প্ৰাৰ্থী এইসমূহ সমষ্টিত বিজেপি আৰু আপৰ প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটতকৈ খুবেই কম মিত্ৰতা নহলে অসমতো একেই পৰিণতি হ'ব নেকি বিৰোধীৰ সৰ্বত্ৰে এই প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতে মঙলবাৰে সংবাদমেল সম্বোধন ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যম্ভাৱী এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট দিল্লীৰ ফলাফল ফহিয়াই অসমৰ বিৰোধী দলৰ বাবে মুখ্যতঃ তিনিটা প্ৰস্তাৱ অখিল গগৈৰ শীঘ্ৰেই অনুষ্ঠিত হওক সকলো বিৰোধী দলৰ বৈঠক ৰাইজৰ মাজলৈ যাওক সকলো বিৰোধী 31 মাৰ্চৰ পূৰ্বে সিদ্ধান্ত লোৱা হওক কোন দলে ক'ত খেলিব নিৰ্বাচন আমি এতিয়া পৃথকে পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহ মানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে যেনেকৈ ধৰক এতিয়া কংগ্ৰেছে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দে মই উদাহৰণটোহে দিছো তেনেকৈ আমি আগবাঢ়িলেহে আমি 2026ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব এইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত সেইকাৰণে মই ভাবো যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলগীতাক স্পেসিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে অখিল গগৈৰ বক্তব্যক লৈ নৰম প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মতে মিত্ৰতাৰ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে কংগ্ৰেছে যে মই গাঁৱত এখন সভা পাতিছিলোঁ তালৈ তেখেতক নিমন্ত্ৰণ জনোৱা নহ'লে তাৰ কাৰণে মই দুখিত কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমি বিধানসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনা কৰিম তাত অখিল গগৈক বাদ দি আমি সেই কাম নকৰোঁ 60 দিন সময় দিছে অখিল গগৈ এটা চ্যালেঞ্জ বুলি কোৱা হৈছে নাই চ্যালেঞ্জ কৰা নাই মোৰ সৈতে অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আলোচনা চলি আছে যিখিনি কথা সংবাদ মাধ্যমত ৰাজহুৱাকৈ ক'বলৈ অসুবিধা আছে আমাৰ আলোচনা চলি আছে আলোচনাই যোগাত্মক দিশত আছে আৰু আলোচনা আগবাঢ়িব আৰু আলোচনা শেষত যিটো ৰিজাল্ট অসমৰ ৰাইজে আমাৰ পৰা বিচাৰিছে ৰাইজেও বিচাৰিছে যে আমি সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হ'ব লাগে সেইটো একত্ৰিত কৰাৰ আন্তৰিক প্ৰয়াস আমি চলাই আছোঁ তাত অখিল গগৈ ডাঙৰীয়াও আছে
আৰু একত্ৰিত আমি হ'ম। তাৰ মাজতে অখিল গগৈৰ এই সংবাদমেলৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি সোচ্চাৰ কংগ্ৰেছ নেতা জাকিৰ হুছেইন সিকদাৰ। মই ইয়াত আপোনালোকৰ যদি মনত আছে ইয়াৰ পূৰ্বেও মই কৈছোঁ স্বাৰ্থত প্ৰেমত কোনো স্বাৰ্থ নাথাকে, বন্ধুত্বত কোনো স্বাৰ্থ নাথাকে, মিত্ৰতাত কোনো স্বাৰ্থ নাথাকে। ভাই ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ স্বাৰ্থবিহীন হ'ব লাগে। আৰু আপুনি কাৰোবাৰ লগত ভাল সম্পৰ্ক গঢ়িবলৈ হ'লে মিডিয়াৰ আগত কথাবোৰ কৈ মিডিয়াক আপোনালোকে বেয়া নাপাব, মিডিয়াক এটা পক্ষ কৰি বা মিডিয়াৰ জৰিয়তেতো কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক নহয়। গতিকে মই বুজি নাপাওঁ কোনে কিয় সদায় মিডিয়াৰ আগতেই স্বাৰ্থবোৰ আৰোপ কৰে। অখিল গগৈয়ে চৰ্ত বান্ধি দিয়া বুলি দাবী কৰি জাকিৰ হুছেইন সিকদাৰৰ স্পষ্ট ঘোষণা। কংগ্ৰেছে শুনিব পৰামৰ্শ, নামানে চৰ্ত বা ডেডলাইন। কথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ নীতি নিৰ্ধাৰণ নিজৰ হাইকমাণ্ডৰ লগত বহি কৰি আমি কাৰোবাৰ পৰামৰ্শ শুনিম, কাৰোবাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিম, কিন্তু আমাক কোনোবাই যদি নিৰ্দেশ দিয়ে বা আমাক কোনোবাই যদি ডেডলাইন দিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ নকৰে। এইফালে কংগ্ৰেছ নেতাগৰাকীৰ এই বক্তব্যৰ পাছত সামাজিক মাধ্যমত পুনৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। সংবাদমেলত কোনো ধৰণৰ চৰ্ত আৰোপ কৰি দিয়া নাছিলো বুলি মন্তব্যৰে অখিল গগৈৰ আহ্বান। বিজেপিক পৰাভূত কৰিব খুজিলে বন্ধ কৰক এনে মন্তব্য। এনেদৰে এতিয়া ৰাজ্যৰ বিৰোধী শিবিৰত অব্যাহত আছে মিত্ৰতাকেন্দ্ৰিক সংঘাত। বিশেষকৈ আত্মসন্মান, চৰ্ত, ডেডলাইন আদি কেইটামান শব্দক লৈয়ে বিৰোধীয়ে অব্যাহত ৰাখিছে পৰস্পৰৰ মাজত আক্ৰমণ। নিজা নিজা ইগৰ উৰ পেলাই বিৰোধী সঁচা অৰ্থত একেখন মঞ্চত মিলিত হ'বনে নহয় সেয়া সময়ত লক্ষণীয় হ'ব। অন্যথা দিল্লীৰ পৰিণতিয়ে যে অসমৰ বিৰোধীয়েও ভুগিব লাগিব সেয়া এক প্ৰকাৰে এতিয়া নিশ্চিত।